দিল্লীতকৈ মিঠা নেকি দিছপুৰৰ সোৱাদ? দিছপুৰত এনে কি থাকে যিটো দিল্লীত নাথাকে? নে দিছপুৰীয়া নেতাই দিল্লীত অক্সিজেন নাপায়? হিন্দীত এষাৰি বাক্য আছে, दिल्ली का लाडू जो खाए वो भी पछताए और जो ना खाए वो भी पछताए। অৰ্থাৎ দিল্লীৰ লাডু যিয়ে খায় সিও পস্তায় আৰু যিয়ে নাখায় সিও পস্তায়। সেয়ে কোৱা হয় অন্তত এবাৰলৈ হ'লেও দিল্লীৰ লাডু খাব লাগে। অন্তত নাখাই পস্তোৱাতকৈ খাই পস্তোৱাটোৱেই উত্তম। অৱশ্যে এইজনৰ ফেচ কান্দোৰা ফণীভূষণৰ কথাটো অলপ বেলেগ। এওঁৰ দিন ৰাতি নাই, কেমেৰা দেখিলেই এনেই পেন পেনাই দিয়ে। এতিয়া আহিছো প্ৰতিবেদনৰ আৰম্ভণিতে আমি উল্লেখ কৰা তিনিটা প্ৰশ্নবোধকত উত্থাপিত আঁৰৰ প্ৰশ্নসমূহলৈ। লোকসভা নিৰ্বাচনলৈ ছমাহমান থাকোঁতেই হাৱাই হাৱাই এজাক খবৰ ভাহিছিল। মধ্য আৰু উজনিৰ বহু সাংসদৰ মন নবহা হৈছে দিল্লীত। সেয়ে দিছপুৰলৈ তেওঁলোক উভতিব খুজিছে। পিছে সকলোতো আৰু এওঁৰ দৰে ৰাজনীতিৰ লাকি মানুহ নহয়। হয়, আমি ক'ব খুজিছোঁ তেজপুৰৰ বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসৰ কথা। চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনক প্ৰতিনিধিত্ব কৰি 2005 চনত পল্লৱ লোচন কাষ চাপিছিল তেতিয়াৰ ৰাজ্যিক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এটা সময়ত ডক্টৰ শৰ্মাৰে ঘনিষ্ঠতা আশীৰ্বাদ হৈ পৰিল পল্লৱ লোচনৰ শিৰত। মান সন্মান ঐশ্বৰ্য বিভূতি লাহে লাহে সকলোবোৰ আহিল পল্লৱ লোচনৰ জীৱনলৈ। 2005ত কংগ্ৰেছত যোগ দিয়া পল্লৱ লোচনে 2011ত টিকট পালে বিহালীত। নিৰ্বাচনত জয়লাভ কৰিয়েই ৰাতাৰাতি পল্লৱ লোচনৰ আগে পাছে লাগিল তেতিয়াৰ দাদা ব্ৰিগেডৰ সদস্যৰ টেগ। দাদা মানে হিমন্ত বিশ্ব শৰ্মা। অৱশ্যে প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পাছত দিন বৰ সুখৰ নহ'ল পল্লৱ লোচনৰ। বৰঞ্চ নামৰ আগে পাছে লগা দাদা ব্ৰিগেডৰ টেগে তৰুণ গগৈৰ অন্তিম আমোলত ঘাটে ঘাটে পানী খাবলৈ বাধ্য কৰাইছিল পল্লৱ লোচনক। কিন্তু হেজাৰ ধুমুহায়ো দাদা ব্ৰিগেডৰ আন সদস্যসকলৰ দৰে পল্লৱ লোচনকো তলাব নোৱাৰিলে। খুটি নখলালে ন শিকাৰু পল্লৱ লোচনে। দাদা ব্ৰিগেডৰ টপ 3 মেম্বাৰ হিচাপে চিনাকি দিবলৈও কোনোদিনে অস্বীকাৰ নকৰিলে পল্লৱে। তেতিয়া পিজুষ, জয়ন্ত মল্ল, পল্লৱ লোচন এই তিনি বিধায়কেই আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাত বাওঁহাত স্বৰূপ। 2015 চনৰ 23 আগষ্টত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ গ'ল। কংগ্ৰেছ এৰি লগতে গ'লগৈ পল্লৱসহ দাদা ব্ৰিগেডৰ সকলো সদস্য। 2016ত আকৌ আহিল বিধানসভাৰ নিৰ্বাচন। মোদী ঢৌৱে তেতিয়ালৈ প্ৰাণ ঢালিছিল গেৰুৱা শিবিৰত। বিহালী সমষ্টিত প্ৰাৰ্থীৰূপে নিশ্চিত আছিল বিজেপি সংগঠনৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তৰ নাম। গতিকে বিজেপিলৈ গৈ সমষ্টি সলাবলৈ বাধ্য হ'ল পল্লৱ লোচন দাস। বিহালীৰ সলনি হিমন্ত বিশ্ব শৰ্মাই পল্লৱক সংস্থাপিত কৰিলে ৰঙাপাৰা সমষ্টিত। নিৰ্বাচনত জয়ীও হ'ল পল্লৱ লোচন দাস। হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিনত চাহটোৰ দৰে কাষত থকা পল্লৱ লোচন সেয়ে আজিৰ দিনত ৰাজনীতিৰ সুখী মানুহ। 2019ত দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন মেলিছিল দিল্লীলৈ যাবলৈ। সমষ্টি বাছি লৈছিল তেজপুৰ। পিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই দিল্লীত নহয় ডক্টৰ শৰ্মা দিছপুৰতেই থকাটো বিচাৰিছিল। বিষয়ৰ গভীৰতা দেখি নেতৃত্ব বাধ্য হৈছিল কোনো ঘনিষ্ঠক তেজপুৰত টিকট দিবলৈ। আৰু সেই ঘনিষ্ঠজন হৈ পৰিল পল্লৱ লোচন দাস। তেজপুৰক প্ৰতিনিধিত্ব কৰি দিল্লী পালেগৈ পল্লৱ লোচন। পিছে তাৰ মাত্ৰ 2 বছৰৰ ভিতৰতেই দিছপুৰীয়া বতাহজাকৰ নিয়ন্ত্ৰণ আহিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ। দিল্লীত মন নবহা হ'ল পল্লৱ লোচনৰ। লগে লগে ৰাজনীতিৰ এখন নতুন স্ক্ৰিপ্ট ৰচনা হ'ল। বিহালীলৈ উভতিব পল্লৱ, দিল্লীৰ পৰা পুনৰ পাবহি দিছপুৰ। সেই ৰচনাৰ আধাৰতেই তেজপুৰত এইবাৰ নমোৱা হৈছে বিজেপি সংগঠনৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিহালীৰ বিধায়ক ৰঞ্জিত দত্তক। দত্তক দিল্লীলৈ পঠিয়াই উপ নিৰ্বাচনেৰে বিহালীৰ পৰা দাসক সংস্থাপিত কৰিব দিছপুৰত। লগে লগে আঁতৰ হ'ব ৰাজ্যিক বিজেপিত জ্যেষ্ঠজনক এলাগী কৰাৰ অভিযোগ। অৰ্থাৎ লাঠি নভঙাৰ অংগীকাৰেৰে বিজেপিৰ নতুন ৰণনীতিত পল্লৱ আকৌ পৰিণত হ'ব ৰাজ্যৰ ৰাজনীতিৰ লাকি মানুহলৈ। নিউজ ৰিপোৰ্ট খবৰ.com।